আধা ইউজ কৰা ক্ৰীমটো তই লগাবি বুলি ক'লে। তাই নক'লে হয়, তাই যদি ভাবিলে যে মই অহাকালি জীয়াই নাথাকোঁ বুলি। আৰু তাই যদি মৰিলে হয়, তাই মেহেন্দি লৈ কোনে মৰিব নাযায়। তাৰ যিটো ফটোত আছে, তাৰ ওচৰত মেহেন্দি এটা পৰি আছে। কোনোবাই মেহেন্দি লৈ মই মৰিব যাম বুলি ক'লেতো নাথাকে, অকলে থাকে। তাই মৰিব হ'লেতো তাই তাৰ নিজৰ ৰুমতে মৰিব পাৰে। এটা ৰুমত এনেকুৱা ৰুমত গৈছে য'ত মানে তাতে কোৱাৰেণ্টাইনৰ হয় আৰু তাতে কোনো নাযায়। আৰু তাতে তাই মেহেন্দি আছিল তাৰ হাতত। আৰু ফোনটো যেতিয়া আমি কল কৰোঁ, 10টা মানত যেতিয়া আমি কল কৰোঁ, মানে চব গম পোৱাৰ পিছত ফোনটো তাইৰ লগত নাই, তাৰ লগৰকেইটাৰ লগত আছে। সিহঁতে যদি টেষ্ট কৰিব লাগিছিল, সিহঁতৰ লগত কিয় নাছিল? যিজনী কন্যাই ফোনযোগে মাতৃক সুধিছিলে কেণ্টিনৰ পৰা কি কি লৈ যাব লাগে, সেই ছোৱালীজনী কেনেদৰে নিজে ছুইচাইড কৰিব পাৰে, সেই কথা পৰিয়ালৰ লোকে কোনোপধ্যেই মানি ল'ব পৰা নাই। তাতে ঘৰত চিৰিয়াছ হ'ব, খবৰটো নিদিবা বুলি কিনে তাৰ বেষ্ট ফ্ৰেণ্ডজনীক কৈছিলে। বেষ্ট ফ্ৰেণ্ডজনী থাকিব নোৱাৰি ফোন মাৰি আছে কান্দি কান্দি। মই তেতিয়াই গম পালোঁ। তাৰপিছত তাই মানে এতিয়া আৰু এবাৰ ফোন কৰোঁতে কৈছে ছাৰে আমাক চিৰিয়াছ হ'ব বুলি ক'ব নেকি আমাৰ। তাই কালি উঠিলে ধুনীয়াকৈ কথা পাতিছে, ভনীয়েক কি লাগিব কি নালাগিব, কালি পেটখিনি পূৰা কৰি আছে, মোকো কৈছে। কেতিয়া কথা আছিল? 1 তাৰিখে মানে বিহু বুলি একো নাই, লৈছে 1 তাৰিখে লৈছে। 1 তাৰিখৰ পৰা ছুটী লৈছে 1 মাহৰ কাৰণে। 1 মাহৰ আলোচনা হৈ আছিল। আৰু বাকী কিবা প্ৰব্লেমৰ কথা কিবা কথা এনেকুৱা কৈছিল নেকি? এতিয়া আমি কথা পাতি আছিলোঁ, একো প্ৰব্লেম নাই, ভালে আছে। ৰাতিয়ে কৰিছে তাতে বোলে ইমান ডিউটি নাই, ৰাতি একো ডিউটি নহয়, দিনত এনেকৈ হেৰি গেমত লৈ যায়, ৰাতিপুৱা মন্দিৰত যায় আৰু আবেলি সময়ত গেম খেলিব যায় আৰু থাকে। তাই কিবা খেলি আছিল মানে গেমত লৈ গৈছিল। তাৰ পৰা কি খেলা খেলি আছিল? কিবা গেম হয়, তুৰাৰ পৰা লৈ গৈছিল তাই মানে তুৰাতে আছিল, তুৰাত হেডকোৱাৰ্টাৰ আছিল তাই। আচ্ছা, তাৰ পৰা এতিয়া তাই কোচবিহাৰত আছিল আৰু গেমৰ কাৰণে। গীতাশ্ৰী ৰাভাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ বোকা অঞ্চলতেই। কোনোপধ্যে বোকাবাসীয়েও এই মৃত্যুক মানি ল'ব পৰা নাই।